অচিন ৰোগত আক্ৰান্ত কমলপুৰৰ আঠগাঁৱৰ এজন লোক দীৰ্ঘদিনে শয্যাগত হৈ আছে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী মণিৰাম দাস ৰিক্সা চলাই পৰিয়ালটোক পোহপাল দিছিল কুসুমপুৰৰ মণিৰাম দাসে অসমৰ ভিন্ন প্ৰান্তৰ 5খনকৈ চিকিৎসালয়ত চিকিৎসাৰ পিছতো চিকিৎসকে ৰোগ চিনাক্ত কৰিব নোৱাৰা তেতিয়া বহিৰাজ্যৰ চিকিৎসালয় মণিৰাম দাসক নিয়াৰ পৰামৰ্শ দিছে চিকিৎসকে আৰু ইয়াৰ বাবে এতিয়া পৰিয়ালটোক প্ৰয়োজন 7 লাখ টকাৰ যাৰ বাবে পৰিয়ালটো এতিয়া সুহৃদয়বান লোকৰ লগতে অসমৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সহায়ৰ হাত বিচাৰিছে সবিশেষ জনাব দীপক দাসে হয় মই এই মুহূৰ্তত উপস্থিত আছো কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুসুমপুৰত আৰু কুসুমপুৰত এগৰাকী অচিন ৰোগত আক্ৰান্ত ৰোগীক দেখুৱাবলৈ এই স্থানত উপস্থিত হৈছো মই মোৰ সহযোগীক পোনপ্ৰথমে এই ৰোগীগৰাকীক দেখুৱাই ল'বলৈ কৈছো কিয়নো প্ৰায় এবছৰ ধৰি এনেদৰে তেওঁ বিছনাত শয্যাগত হৈ আছে কিন্তু কি ৰোগ এতিয়ালৈকে চিকিৎসকে কিন্তু ধৰিব পৰা নাই যাৰ বাবে হতাশাত ভুগিছে এই দৰিদ্ৰ পৰিয়ালটো মই যদি সম্ভৱ হয় মই ৰোগীগৰাকীক পোনপ্ৰথমে সুধিব বিচাৰিছো আপোনাৰ কি হৈছে প্ৰকৃততে কি হৈছিল মোৰ ফাৰ্ষ্টতে হাতখন কাটিলে হাতখন কাটাৰ পিছত 4 মাহ মান মেডিকেলত থাকিলোঁ মেডিকেলত ঠাই মানে ভাঙা ঘৰত তাৰ পৰাই আহিলোঁ আহি তাৰ পৰা আহি পেলাই আকৌ মই কেইমাহ মানৰ মূৰত তাৰ মানে এতিয়া মোৰ গলটো তাৰমানে ঘূৰাব নোৱাৰোঁ ভাঙা ঘৰত আকৌ লৈ গ'ল ভাঙা ঘৰত যাই তাৰ পৰা ধৰি ভাঙা মানুহ ঘৰত কৈছে কি আপোনাৰ ট্ৰিটমেণ্ট নাই ভালকৈ আপুনি বাচি থাকিব আৰু অপাৰেশ্যন কৰিলেও তাৰমানে বাচা ৰখা নাই গতিকে অপাৰেশ্যন নকৰিলে আপোনাৰ তাৰমানে বাচা ৰখা নাই গতিকে আমি ডাক্তৰে বাচা ৰখা নাই বুলি কৈছে আৰু যেতিয়া নাই আৰু আমি আৰু মই ল'ৰাটোক ক'লো পাপা আমি তাতে থাকাত কৰি ঘৰত লাগি যাওঁ এবাৰ তাতে যি হ'ম আৰু টকা পইচাও নোহোৱা হ'ল নোহোৱাৰ কাৰণে আমি আৰু ঘৰত গুচি আহিলোঁ তাৰ পৰা আকৌ কোৱা নাই আৰু খালি কৈছে কি মোক কৈছে কি ৰোগৰ গলৰ চিকিৎসা নহয় বুলি কৈছে ইতিমধ্যে চিকিৎসকে চিকিৎসা নাই বুলি কৈছে আৰু যাৰ বাবে এই দৰিদ্ৰ পৰিয়ালটো যথেষ্ট হতাশাত ভুগিছে মোৰ লগত তেওঁৰ পত্নী আছে মই তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছো আপোনালোকে যে গুৱাহাটী মেডিকেল কলেজলৈ গৈছোঁ কি কৈছিল চিকিৎসকে চিকিৎসা মানে আমিতো ফাৰ্ষ্ট তাতে কৰিলোঁ 4 মাহ থাকি পেলাই মানুহটো এই তেজ যায় এই মেডিকেলক লৈ যাওঁ আকৌ আনো সেনেকৈ 4 মাহ মেডিকেলত থাকিলোঁ থাকি পেলাই তাৰপিছত লাষ্টত অলপমান উঠাব আহিছিল যেতিয়া আৰু হাউৰিৰ পৰাই ধৰ কেইমাহ হ'লে 1 বছৰ হৈ গ'ল আৰু দেৱালীৰ আগৰ পৰাই বিচনাতে শৌচ পেচাব হাগিছ পিন্ধাই আছে পেচাবৰ হেৰি লগাই আছে খোৱা লোৱা চামুচে দি খুৱাই দিওঁ সেনেকৈ খুৱাই পেলাই ৰাখি আছোঁ আৰু এতিয়া বৰ্তমান বহুত পইচা ন চিকিৎসা তাৰমানে 3-4খন মেডিকেল গ'লোঁ আমি এখন এই গুৱাহাটী গৈ সেইখন ক'লাক যে বাবাৰ নাম মন নাহে চিনাকি বুলি ক'লাক গুৱাহাটীত তাকে ল'লোঁ তাৰপিছত এইফালে ৰঙিয়া নিলোঁ তাৰপিছত ইফালে গুৱাহাটী তাকে নিলোঁ বিভিন্ন চিকিৎসালয় তেওঁ চিকিৎসা প্ৰদানৰ বাবে তেওঁক নিয়া হৈছিল কিন্তু চিকিৎসকে কিন্তু তেওঁৰ কি ৰোগ হৈছে সেইটো নিশ্চিত কৰিব পৰা নাই যাৰ বাবে বিভূতিত পৰিছে এই দৰিদ্ৰ পৰিয়ালটো মোৰ লগত তেওঁৰ পুত্ৰগৰাকী আছে দীপক দাস কি কৈছে